কৈছিলে 15,000 দাবী কৰিছো 10 লাখ দিছে 10 15 25,000 সৰু লৰাক লুজেন দিয়াৰ নিচিনাকে 379 কোটি টকাৰ এটা লুজেন দি দিলে যে আপুনি বানপানীক নেশনেল ডিজাস্টাৰ বা ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব পাৰিব লাগিছিলে তেতিয়া হলে আপোনাক আমি নেতা বুলি মানিলোহেঁতেন আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছ দিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী হৈছে 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছো যে এটা বানপীড়িত পৰিয়ালক যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে এক আৰু 2 নম্বৰ শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000 তাৰমানে 10 15 25,000 মই যে হুলস্থুল কৰি আছো তাৰ কাৰণে 10,000 টকা এটা বহালে তাকো এইটো শিৱসাগৰ আৰু চৰাইদেউ যোৰহাটক নহয় গোলাঘাটকো নহয় গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে অতি স্পষ্ট দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিৰ মহাপ্ৰলয়ে ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দুটা সমষ্টিতে কৰিছে নাজিৰা আৰু শিৱসাগৰ সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক যদি চৰকাৰৰ হাতত টকা নাই তেতিয়াহলে প্ৰথমতে 2 লাখ টকা দিয়ক আৰু তাৰ পাছত বাকি 8 লাখ টকাটো দুটা কিস্তিত দিয়ক মুঠতে 10 লাখ টকা দিয়ক যাতে সঁচাকে পৰিয়ালটোৱে আকৌ নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব পাৰে মই আপোনালোকক স্পষ্টকে কৈছো যে এবাৰৰ যেটো মহাপ্ৰলয় আহিলে নেশনেল ডিজাস্টাৰ ঘোষণা কৰিব লাগিছিলে মোদী ডাঙৰীয়াৰ কাণখাৰ নাই মোদী ডাঙৰীয়াই এটা শব্দ নকলে অসমৰ মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিলে প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নিদিলে অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ গ'ল সদ্যহতে 2,000 কোটি টকা সহায় কৰিবলৈ কলে কিমান দিলে পইচা 379 কোটি 379 কোটিৰ এটা কি কয় মৰ্টন দি 379 কোটিৰ সৰু ল'ৰাক যে কি দিয়েতো টফি দিয়ে লুজেন আপুনি নোৱাৰিলে আপুনি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অতি কমেও বানপানীৰ কাৰণে 30,000 কোটি টকা আনিব পাৰিব লাগিছিলে আৰু 30,000 কোটি টকাৰ অন্তত 20% আপুনি আগধন আনিব পাৰিব লাগিছিলে অৰ্থাৎ আপুনি 6,000 কোটি টকা আগধন আনিব পাৰিব লাগিছিলে তেতিয়াহলে আপোনাক আমি মানিলোহেঁতেন আপোনাক লিডাৰ বুলি কলোহেঁতেন আপোনাক অসমৰ যোগ্য মুখ্যমন্ত্ৰী বুলি কলোহেঁতেন কিন্তু আপুনি বিচাৰিলে 2,000 কোটি টকা এডভান্স আপোনাক দিলে 379 কোটি টকাৰ এডভান্স এটোৰ পৰা প্ৰমাণ হয় যে আপোনাক লুজেন গুটি দিছে দিল্লীয়ে আৰু লুজেন গুটি পোৱাৰ পাছতো আপুনি দিল্লীৰ বিৰুদ্ধে এটা শব্দ কবলৈও আপোনাৰ সাহস নাই গতিকে এই মুহূৰ্তত মই একদম স্পষ্ট ভাষাৰে বাৰম্বাৰ এটাই কথা কৈছো যে আমাৰ প্ৰত্যেকটো বানপীড়িত পৰিয়ালক 10 লাখ টকা লাগিব
মই প্ৰত্যেক দিনাই অতি কমেও 2টা ভিডিঅ' মুখ্যমন্ত্ৰীৰ কাৰণে দি আছো কিহৰ ভিডিঅ' দি আছো যে ভাগি যোৱা ঘৰৰ ভিডিঅ' বানপানীৰ ভাগি যোৱা ঘৰৰ ভিডিঅ' মানে ঘৰৰ ভিতৰত থকা বোকা আৰু পলসৰ ভিডিঅ' কালি কুংকি চৌধুৰী আহিছিলে মোৰ লগত কুংকিক মই হাতত ধৰি হাছৰা পঞ্চায়তৰ কেইখনমান গাঁৱৰ কেইটামান ঘৰ চাবলৈ ভিতৰলৈ লৈ গলো ভিতৰলৈ লৈ যাওঁতে আঁঠুৰ সমান আমাৰ বোকা হৈছে ঘৰ দুৱাৰ ভাগি শেষ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক 15,000 আৰু 10,000 অৰ্থাৎ 25,000 টকা দিব আৰু মই মুখ্যমন্ত্ৰীক কওঁ যে 25,000 টকাটো এপাচি শাকত এটা জালুকৰ নিচিনা অসমৰ বিধ্বস্ত অসমীয়া পৰিয়ালবিলাকৰ কাৰণে এইটো 25,000 টকাৰ পৰা একোৱেই নহয়